অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা 2025 বৰ্ষৰ বঁটা ঘোষণা গোলাঘাটৰ লোকশিল্পী শামছুদ্দিন আহমেদক। গোলাঘাট জিলাৰ দেৰগাঁৱৰ নাহৰণি কুৰিহৰীয়া গাঁৱৰ সন্তান বৰ্তমান গোলাঘাট নগৰৰ শান্তিপুৰৰ বাসিন্দা বিশিষ্ট জিকিৰ শিল্পী শামছুদ্দিন আহমেদক এই বঁটা ঘোষণা হোৱাৰ পাছতে তেখেতৰ ভাল খবৰটো শুনি বাসগৃহত শুভাকাংক্ষীসকলে ভিৰ কৰাৰ লগতে বহুজনে তেখেতক শুভেচ্ছা জনোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে শিল্পী শামছুদ্দিন আহমেদে সৰু কালৰে পৰা জিকিৰ, বিহু, বনগীত আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমন্ত্ৰিত হৈ পৰিৱেশন কৰি সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। শিল্পীজনে মনৰ অনুভৱ এনেদৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। আজি হঠাতে শুনিলোঁ, এনেকুৱা এটা ভবা নাছিলোঁ যে মই পাম বুলি, মই এই বঁটা যে পাম বুলি। আল্লাহৰ ওচৰত যে সঁচাকৈ সুখী হৈছোঁ। আৰু চৰকাৰখন বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাদেৱ, অজন্তা নেওগ ডাঙৰীয়া আনি বিমল বৰা দেৱৰলৈ মই সহস্ৰ প্ৰণাম জনাইছোঁ তেখেতসকলক। যে এই চৰকাৰে যি ডিচিশ্যন ল'লে সঁচাকৈ বৰ ভালেই কৰিছে বুলি ভাবিছোঁ। মইতো নাজানো মই পাম বুলি বাৰু। যাই নহওক, মই এইটো ক্ষেত্ৰত বৰ ভাল লাগিছে। আৰু মোৰ আগবাঢ়ি যাবলৈ আৰু কাম কিছুমান কৰিবলৈ আৰু বাকী আছে, সেইখিনি আগবাঢ়ি যাব লাগিব, এইটোৱেই কথা ভাবিছোঁ। আৰু মোৰ বহুত কেইবাজনো বন্ধু আছে যিসকলে মোক আগবঢ়াই দিয়াত এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল। তেখেতসকলক মই শ্ৰদ্ধা জনালোঁ। আপুনি জিকিৰ আৰু এই জাই গীতবিলাকৰ লগত কেতিয়াবা জড়িত আপুনি হৈছে? মই মানে সৰু কালৰ পৰা, যেতিয়া মই এই গৰু চৰাওঁ, তাত গাঁৱত গৰু চৰাওঁ, হাল বাওঁতেও গাওঁ, এইবোৰ গায়, ৰেডিঅ'ত গাওঁ। ৰেডিঅ'ৰ মানে হেৰিবিলাক শুনো। ৰেডিঅ'টো শুনি পেলাই মোৰ ককাইদেউৰ হেৰি এটা আছিলে, এটা ফিলিপছ কামাণ্ডাৰ বুলি এটা ৰেডিঅ' আছিলে। সেইটো ৰেডিঅ'টো শুনি পেলাই তাকে খুব লিখি পেলাই কি হ'ল, কেতিয়াবা লিখিলে এই থাকি যায়, কেতিয়াবা লিখি পেলাই আকৌ পেঞ্চিলডাল থৈ পেলাই আকৌ থাকি গ'ল। আকৌ কেতিয়া আহে তেনেকৈ থাকোঁতে এটা গীত কেইবাদিনো লাগিছিলে। আৰু যাই নহয় তেনেকৈ কৰিছিলোঁ। তাৰপিছত আৰু লাহে লাহে হেৰি দিলোঁ, সপ্তম শ্ৰেণীত পঢ়িলোঁ। সপ্তম শ্ৰেণীত পঢ়ি পেলাই মই ৰেডিঅ'ত হেৰি গাব ল'লোঁ, এই এটা যুৱবাণী অনুষ্ঠানত মই প্ৰগ্ৰেম এটা কৰিলোঁ। ৰেকিব দায়ে আনিছিলে যে যুৱবাণী অনুষ্ঠানত প্ৰগ্ৰেম কৰা। তাৰপিছত আৰু যুৱবাণীত এই ৰেডিঅ' বনগীত, জিকিৰ জাৰি আৰু এই হেৰি বিহুগীত তেতিয়া খুব গাইছিলোঁ আমি। বিহুগীত তেনেকৈ গাই পেলাই তাত বিৰাট হেৰি কৰিছিলোঁ। তেনেকৈ গাই পেলাই আহিছোঁ। আহি পেলাই মই হাইস্কুলত পঢ়িলোঁ। হাইস্কুলত পঢ়ি পেলাই গান, গুৰু তেনেকৈ নাছিলে মোৰ। গুৰু এই তেনেকৈ চলি আছে। তাৰপৰা কলেজত পঢ়িলোঁ, দেৰগাঁও কলেজৰ পৰা পঢ়ি শেষ কৰিলোঁ। এনেকৈ কৰি পেলাই গোলাঘাটলৈ গুচি আহিলোঁ চাকৰিৰ ক্ষেত্ৰত আহি পেলাই এয়া গোলাঘাটত পাইছোঁহি। তাতে কেইবাজন বন্ধু গোটাই পেলাই কি হ'ল, এই বিভিন্ন প্ৰতিষ্ঠানত গোটেইখিনি গালোঁ। মই জিকিৰি গালোঁ, কাৱালী, এনেকৈ অসমীয়া সম্প্ৰীতিমূলক গীত ৰচনা কৰা ছৈয়দ আব্দুল মালিক ছাৰ, ৰেখিদা, এনেকৈ বহুত ৰচনা কৰা গীতো আমি গাবলৈ ল'লোঁ। এনেকৈয়ে পেলাই চলি আছোঁ আৰু। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।